হয়, আজি পবিত্ৰ মাঘী পূৰ্ণিমা আৰু পবিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰ নামঘৰত ইতিমধ্যে ভক্ত বৈষ্ণৱৰ ভিৰ হৈছে আৰু ব্যতিক্ৰম নহয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানতো পুৱাৰ পৰা ভক্ত বৈষ্ণৱৰ ভিৰ পৰিলক্ষিত হৈছে। ভক্ত বৈষ্ণৱসকল আহিছে মাঘী পূৰ্ণিমা উপলক্ষে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে ইয়াত সেৱা নৈবেদ্য আগবঢ়াইছে আৰু সকলোৱে মংগল কামনা কৰিছে যাতে মাঘী পূৰ্ণিমাৰ এই পবিত্ৰ ক্ষণত বটদ্ৰৱা থানত তেওঁলোকে আশীৰ্বাদ লৈ নিজৰ লগতে পৰিয়াল তথা সমাজৰ সকলোৰে মংগল কামনা কৰিছে। মই বিভিন্ন প্ৰান্তৰ তীৰ্থযাত্ৰীসকল আহিছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আৰু এয়া দৃশ্য হৈছে বটদ্ৰৱা থানৰ দৃশ্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত কীৰ্তন ঘৰৰ দৃশ্য। আজি মাঘী পূৰ্ণিমা উপলক্ষে বৰদোৱাত দূৰ দূৰণি ভক্ত বৈষ্ণৱ পূৰ্বৰ পৰা আহে, কিন্তু এইবেলি মাঘী পূৰ্ণিমা উপলক্ষে এইবেলিও আহিছে ভক্ত বৈষ্ণৱসকল আহিছে। এয়া নাটঘৰত বিভিন্ন ভক্ত বৈষ্ণৱৰ সমাগম ঘটিছে। মই নাটঘৰত ভক্ত বৈষ্ণৱ যিসকল গোট খাইছে তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছোঁ। মই এইসকল ভক্ত বৈষ্ণৱ নাটঘৰলৈ আহিছে তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছোঁ। মই আজি আপোনালোক ক'ৰ পৰা আহিছে? আমি দাদৰৰ পৰা আহিছোঁ। হয়, আজি মাঘী পূৰ্ণিমা। হয়, মাঘী পূৰ্ণিমা বটদ্ৰৱা আছে, কি মনোকামনা আছে? আজি ঈশ্বৰৰ ওচৰত সকলো অসমবাসীৰ হৈ পেলাই সেৱা জনাইছোঁ, লগতে ঘৰৰ পৰিয়ালৰ মানে দীৰ্ঘায়ু কামনা কৰি আজি কীৰ্তন ঘৰতে আমি সেৱাভাগ লৈছোঁহি তিনিটি পৰিয়ালে। হয়, হয়, দিব্যজ্যোতি বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।